নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আমাৰ সৈতে এই সময়ছোৱাতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আনদিনাদৰে আজিও গ্ৰহগতি যাত্ৰা আৰম্ভ কৰোঁ হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে আজি চন্দ্ৰ বৃষ ৰাশিত লগত বৃহস্পতি বহি আছে মংগল মিথুন ৰাশিত কেতু আজি কন্যা ৰাশিত বহি আছে আজি শুক্ৰ ৰাহু বুধ আৰু লগ্ন মিনত বহি আছে কুম্ভত শনি আৰু ৰবি বহি আছে আজি 7 মাৰ্চ 22 ফাগুন শুক্লা অষ্টমী তিথি মৃগশিৰা নক্ষত্ৰ প্ৰীতি যোগ ববকৰণ জন্মত বৃষ ৰাশি শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱগণ যাত্ৰা নাই ৰিক্তা দুখ আছে আজি শুভকৰ্ম সীমান্তয়ন পঞ্চামৃত সাত বৃক্ষৰ নামকৰণ মুখান্নপ্ৰাশন দোকান নাট্যাৰম্ভ আদি দিনটোত নাৰিকল খোৱা নিষেধ লাও খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল তেৰত কাৰ্ড মতে মই ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড লৈছোঁ এৰিছ আজি ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ চেষ্টা কৰিলে সফলতা আহিব দায়িত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক প্ৰিয় বন্ধু বান্ধৱৰ লগত সাক্ষাৎ লাভ আজি ক্ৰীম কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক বৃষ ৰাশিলৈ তৰাছ পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন তেৰত কাৰ্ড মতে যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক বৈবাহিক জীৱনত শুভ ফল উচ্চ শিক্ষাৰ বাবে সমস্যা থাকিব আজি প্ৰেমত আনন্দ লাভ মেৰুণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ কিং অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি হ'ব পাৰে গৃহ নিৰ্মাণৰ ফলত বাধা শাৰীৰিক অশান্তি হ'ব পাৰে শত্ৰুৰ পৰা সাৱধান হওক বিদ্যাত শুভ প্ৰেমত কষ্ট আছে আজি কেইটামান কাঠ কয়লা নদীৰ পানীত উটুৱাই দিয়ক পুৱা ভাগতে কামটো কৰক ভাল হ'ব পাৰ্পল কালাৰ ব্লেক কালাৰ আদি লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি গৱেষণামূলক কামত প্ৰতিভাৰ বিকাশ পাব ভাল হ'ব দেখাৰ অশান্তি থাকিব পাৰে আশা কৰা মতে কোনো যোগাযোগ আদিত সফলতা নাই আজি বিফলতাৰ যোগে প্ৰবল বিদ্যাত সফলতা লাভ হোৱাইট কালাৰ লাকি ব্লু কালাৰ আনলাকি ঠিক আছে দাদা এখন পত্ৰ এইখিনিতে আমি লৈছোঁ পত্ৰখনত লিখিছে যে আমাৰ ঘৰখনত নেগেটিভ এনাৰ্জিৰ বহুত বেছি তেওঁলোকে ভৰপূৰ বুলি উল্লেখ কৰিছে গতিকে এই নেগেটিভ এনাৰ্জিসমূহ আঁতৰাবৰ বাবে নোহোৱা কৰিবৰ বাবে কি কৰিব লাগিব হয় আপুনি বহুত আশা কৰাৰ পাছত এখন ঘৰ বনাইছে কিন্তু ঘৰখনত যদি বনোৱাৰ সময়ত আপুনি বাস্তু চোৱা নাই এটা বাস্তু কম্পাস থাকিব লাগে আৰু এইটো মতে বাস্তু চাই কিনে আপুনি ঘৰ বনাব লাগিব বাস্তু পুৰুষ প্ৰতিখন প্লটত এজন বাস্তু পুৰুষ থাকে সেই বাস্তু পুৰুষ কেনেকুৱা হৈ আছে আপোনাৰ প্লটখনত সেইমতে আপুনি ঘৰখন বনাব লাগিব বাস্তু পুৰুষৰ মূৰত উত্তৰ পূব দিশত তেখেতৰ মাথাটো থাকে মূৰটো থাকে তাতে কিন্তু ভাৰী বস্তু ৰাখিব নোৱাৰিব ঠিক ব্ৰহ্মস্থল নাভি কুণ্ডলী য'ত বাস্তু পুৰুষৰ থাকিব তাতেও কিন্তু ভাৰী বস্তু ৰাখিব নোৱাৰে তেতিয়া কিন্তু বাস্তু দুখ আহি যাব তেতিয়া আপুনি বাস্তু কাৰেকশ্যন কৰিব লাগিব নতুবা সৌন্দৰ্য লৱণ পায় সামুদ্ৰিক লৱণ চি চল্ট বুলি কোৱা হয় সেইবিলাক নিমখ আপুনি ভালদৰে পানীত মিক্স কৰি ল'ব আৰু ঘৰৰ চাৰিওফালে আপুনি পানী ছটিয়াব আৰু ঘৰখন কিন্তু তেনেকুৱা নিমখ পানীৰে মুচিব নিমখ পানীৰে ৰেগুলাৰলি মুচা কৰক পাৰিলে নিমপাত আৰু কৰ্পূৰ পুৰি ধূনাৰ লগত মিক্স কৰাকৈ প্ৰতিখন ঘৰত ৰেগুলাৰলি দিয়ক তেতিয়া বাস্তু দোষ থাকিলে নাইকিয়া হ'ব ঘৰখনৰ পৰা লাহে লাহে নিগেটিভ এনাৰ্জি দূৰ হ'ব ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি তেনেহ'লে আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া সিংহ ৰাশি লিঅ' শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি আৰ্থিক উন্নতিৰ বাবে নতুন যোগাযোগ আদি কৰিব পাৰে সফলতা আহিব পুৰণি বেমাৰে কষ্ট দিব পাৰে আয় বৃদ্ধিৰ যুগ আজি প্ৰেমত শুভ ফল পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া হওক কন্যা ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু হ'ব আজি পঢ়া শুনা চেষ্টা কৰিলে ফল দিব গুৰুত্ব দিব লাগিব প্ৰেমত বাধা আছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি এটা কল ল'ব আৰু কলৰ ভিতৰত এটা বৰশী সোমাই ল'ব মাছ মৰাৰ কাৰণে যি বৰশী যেনেকুৱা ইউজ কৰা হয় তেনেকুৱা সোমাই ল'ব আৰু সেই কলটো হাবি জংঘলত এৰি থৈ আহক আজিৰ দিনটোৰ লাকি কালাৰ হ'ব ব্লেক কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰ্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব প্ৰেমত সাৱধান হওক ৰেড কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্বৰ বিষয়ে সতৰ্ক থাকক আৰ্থিকভাৱে
উন্নতি হোৱাৰ সম্ভাৱনা অত্যাধিক পৰিশ্ৰম বৰ্জন কৰক প্ৰেমত মধ্যম ফল য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ যাম দাদা বিষয় কেনেধৰণৰ লৈ আহিছে আজি হয় আজিৰ বিষয় হৈছে দুৰ্গাষ্টমী মাসিক দুৰ্গাষ্টমী গতিকে মাসিক দুৰ্গাষ্টমীৰ বিষয়ে আজি দুই এষাৰ কম মাসিক দুৰ্গাষ্টমী প্ৰতি মাহৰ অষ্টমী তিথিত দেৱী দুৰ্গাৰ বিশেষ পূজা কৰা হয় মাসিক দুৰ্গাষ্টমী পূজা যদি শুভ সময়ত আচাৰ অনুযায়ী কৰা হয় তেন্তে মানুহে সুখ সমৃদ্ধি আৰু শান্তি লাভ কৰে ইয়াৰ বাহিৰেও ব্যৱসায় আৰু চাকৰিটো সাফল্য অৰ্জন হয় দুৰ্গাষ্টমীৰ দিনা সূৰ্যোদয়ৰ আগতেই শোৱাৰ পৰা উঠি গা ধোৱাৰ পিছত সূৰ্য দেৱতাক জল অৰ্ঘ্য দিয়ক আৰু উপবাসৰ সংকল্প লওক পূজা স্থানত ৰঙা কাপোৰ পাৰি মা দুৰ্গাৰ মূৰ্তি স্থাপন কৰক মা দুৰ্গাক ফুল শৃংগাৰ সামগ্ৰী নিবেদন কৰক দেৱীক ৰঙা ফুল আৰু ঘিউৰ চাকিৰে আৰতি কৰি দুৰ্গা চালিচা পাঠ কৰক প্ৰসাদ হিচাপে ক্ষীৰ আৰু ফলৰ নৈবেদ্য অৰ্পণ কৰক ধৰ্মীয় বিশ্বাস অনুসৰি এই বিশেষ দিনটোত ভগৱতীৰ পূজা কৰিলে জীৱনত সকলো প্ৰকাৰৰ দুখ কষ্ট দূৰ হয় আৰু যিসকল লোকে এই মাসিক দুৰ্গাষ্টমীৰ বিষয়ে নাজানিছিল বা এনেধৰণৰ পূজা পাতল কৰিব বিচাৰিছিল সেইসকল লোকৰ বাবে নিশ্চয়কৈ এই ভিডিঅ'টো উপকৃত হ'ব আমি দাদা আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া দুখন কাৰ্ড লৈছোঁ ধনু ৰাশি চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি যিকোনো কামৰ আৰম্ভণি কৰাৰ আগতে নিজে স্থিৰভাৱে চিন্তা কৰি লওক পাৰিবাৰিক দিশত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব আজি গুৰুজনৰ লগত আলোচনা কৰক প্ৰেমত ব্যাৱৰ্জু আজি গ্ৰীণ কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহক মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি যিমান পাৰে দিনটোত কঠোৰ বাক্য কাকো ইউজ নকৰিব ভ্ৰমণৰ দিশত বাধা আছে আনৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত মিঠাতেল দান কৰক দক্ষিণা দান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি মেৰুন কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ দ্য হেংমেন এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত কিছু বাধা আছে ব্যৱসায় বাণিজ্যত অশান্তি হ'ব পাৰে বিদ্যাত মধ্যম ফল পিতৃ মাতৃৰ শৰীৰৰ বাবে চিন্তা থাকিব অৰেঞ্জ কালাৰ লাকি আজি ব্লেক কালাৰ আনলাকি মীন ৰাশি এইজ অফ চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত গুৰুত্বৰ একো সিদ্ধান্ত নোলোৱাই ভাল হ'ব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন প্ৰেমত মতবিৰোধ মীন ৰাশিৰ জাতক জাতিকাসকলে আজি শনি মন্দিৰত মিঠাই আগবঢ়াওক দক্ষিণা আগবঢ়াওক পাৰিলে ব্লু কালাৰৰ কাপোৰ কানি দিয়ক ভাল হ'ব লাকি কালাৰ ব্লু আনলাকি কালাৰ চিলভাৰ কালাৰ ঠিক আছে দাদা আমি অনুষ্ঠানটো শেষ কৰিম আপোনাৰ ঠিকনাটো এবাৰ জনাব হয় যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ আপোনালোকে চাই থাকিব প্ৰাগ নিউজ ধন্যবাদ